বিলাসীপাৰা চহৰত ট্ৰেক্টৰৰ ভয়ংকৰ দৌৰাত্ম্য বালি কঢ়িয়া ট্ৰেক্টৰৰ খুন্দাত নিহত এটি শিশু চহৰখনৰ কাষত হাতীপোতা সংযোগী গড়কাপ্তানী পথত ট্ৰেক্টৰৰ খুন্দাত নিহত হয় এটি 6 বছৰীয়া কণমানি শিশু দুৰ্ঘটনাৰ ফলত শিশুটি চূৰ্ণ বিচূৰ্ণ হৈ পৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখনৰ নম্বৰ হৈছে AS17C 4794 নিহত শিশুটি দুধনাথ হিলগাঁৱৰ তালেফ আলীৰ কন্যা মজিৰুন খাতুন বুলি জানিব পৰা গৈছে ৰুকাখাতা খণ্ড বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰি একাংশ বালি মাফিয়াই ট্ৰেক্টৰেৰে অবাধে হাৰে বালি কঢ়িওৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে দুৰ্ঘটনা কেন্দ্ৰ কৰি চহৰখনত ট্ৰেক্টৰ বন্ধ কৰাৰ দাবীত স্থানীয় ৰাইজৰ সহযোগত দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পৰৱৰ্তী সময়ত এই ট্ৰেক্টৰৰ মালিক ৰহম আলীৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী আৰু বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় জনাবাৰো অতি মৰ্মান্তিক আৰু দুখজনক ঘটনা যে বিলাসীপাৰা চহৰৰ মাজমজিয়াত আপোনাৰ বিলাসীপাৰা পুৰণি বজাৰত মানে অবৈধভাৱে কিন্তু ট্ৰেক্টৰ চলি আছে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিভিন্ন সময়ত এই অবৈধভাৱে ট্ৰেক্টৰ চলি থকাৰ বিৰুদ্ধে কিন্তু আমি স্মাৰক পত্ৰ প্ৰদান কৰি আছো দাবী উত্থাপন কৰি আছো যে বন্ধ কৰিব লাগে কিন্তু আজি অনাকাংক্ষিতভাৱে অবৈধভাৱে ট্ৰেক্টৰ মাটি কাটি আছিল আৰু অবৈধভাৱে ট্ৰেক্টৰ চলি থকা অৱস্থাত মজিৰুন খাতুন নামৰ এজন 6 বছৰীয়া শিশু কিন্তু ট্ৰেক্টৰৰ তলত পৰি মৃত্যুবৰণ কৰে গতিকে ইয়াৰ দুৰ্ভাগ্যজনক কথা আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই ঘটনাৰ আমি এক উচ্চ পৰ্যায়ৰ তদন্ত আমি দাবী উত্থাপন কৰিছোঁ আৰু লগতে দাবী উত্থাপন কৰিছোঁ যে যেহেতু বিলাসীপাৰাৰ মাজমজিয়াত ট্ৰেক্টৰ চলি থাকে ইয়াৰ লগত আমাৰ সন্দেহ হয় বিলাসীপাৰা আৰক্ষী প্ৰশাসন আৰু বিলাসীপাৰা ফৰেষ্ট বিভাগ আৰু শালগছা ফৰেষ্ট বিভাগ সম্পূৰ্ণৰূপে ইয়াৰ লগত জড়িত আছে গতিকে আমি এই ঘটনাৰ লগত কোন জড়িত আছে ট্ৰেক্টৰ অবৈধভাৱে কোনে চলাই আছে আৰু ইয়াৰ লগত যিসকল বালি মাফিয়া আছে এইসকলক 24 ঘণ্টাৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে যিজন চালকে এই কণমানি শিশুজনীক হত্যা কৰিলে তেওঁক যদি 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে আমি বিলাসীপাৰা চহৰৰ মাজমজিয়াত আমি স্থানীয় ৰাইজলৈ বিলাসীপাৰাৰ বিভিন্ন দল সংগঠনলৈ কিন্তু আমি উত্তাল প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম বিলাসীপাৰাৰ পৰা নুৰ আফৰুজুল ইছলামৰ ৰিপৰ্ট NFR 24